বিভিন্ন লোকে লগ লাগি আমি বিভিন্ন নিয়োগ প্ৰধানমন্ত্ৰীলৈকে আমি অভিযোগ দাখিল কৰিছিলোঁ যে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত এই বছৰত 140 কোটি টকা বস্তু বিতৰণৰ নামত কেলেংকাৰী হৈছে। সেই মূল অভিযুক্তজনে হ'ল ঠিকাদাৰ নুপুৰ সাহা। সেই নুপুৰ সাহা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নেতৃত্বত এনেকৈ চিণ্ডিকেট চলাইছে আৰু তাত সম্পূৰ্ণৰূপে সহযোগিতা কৰিছে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ সঞ্চালিকা তুলসী নাথ আৰু লিটন মিত্ৰ সুবৰ্ণ দে তেওঁলোকে মিলি হেৰি কৰিছে। আমাৰ অনুসূচিত লোকসকলৰ শিক্ষিত লোকসকলকো তেওঁলোকে প্ৰতাৰণা কৰিছে। স্কিল ডেভেলপমেণ্টৰ যিসমূহ কোৰ্চ আছিলে 2017 পৰা 23 সম্পূৰ্ণ ভুৱা ছাত্ৰ ছাত্ৰী দেখাই তেওঁলোকে সম্পূৰ্ণ টকা আত্মসাৎ কৰিছে। লগতে আমাৰ যিসকল অনুসূচিত জাতি শিক্ষিত সিনিয়ৰ অফিচাৰ আছিলে তেওঁলোকে জ্যেষ্ঠ পদোন্নতি দিয়া নাই। লগতে আমাৰ যিসকল চাফাই কৰ্মী আছিলে সেই চাফাই কৰ্মীসকলৰ যিসমূহ পদবী আছিলে সেই পদবীসমূহ এতিয়া অস্থায়ী ৰূপে আছে, তেওঁলোকৰ পোষ্টসমূহ স্থায়ীভাৱে ল'ব লাগে। আজি মাখি আমাৰ দাবী আছিলে যে আমি এই তুলসী নাথক নেশ্যনেল কমিশ্যন ফৰ চিভিল কাষ্টৰ পৰা লেটাৰ দিছিলে যে 15 দিনৰ ভিতৰত তদন্ত কৰি তথ্যখিনি দিব লাগে। 21 আগষ্টতে দিছিলে, তেওঁ আজিলৈকে দিব পৰা নাই। তেওঁ সম্পূৰ্ণৰূপে জড়িত, তেওঁ কম্পমান, তেওঁ ভয় খাইছে, সেইকাৰণে তেওঁ আজিলৈকে তথ্যখিনি তেওঁ দিব পৰা নাই। দ্বিতীয়টো হ'ল যে ইয়াতে অফিচত কৰ্মৰত সুবৰ্ণ দে যি মাটি পাহাৰ সম্পত্তি গঢ়িছে সেয়া তদন্ত কৰিবৰ কাৰণেও এখন প্ৰিন্সিপাল ছেক্ৰেটাৰী অসম চৰকাৰৰ পৰা তেওঁক এখন ডাইৰেক্টৰ এখন লেটাৰ দিছিলে। সেই লেটাৰৰ ওপৰতো ডাইৰেক্টৰ একো এতিয়ালৈকে বৰ্তমান পদক্ষেপ লোৱা নাই। সেইবাবে আজি আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। অনাগত দিনত আমি 15 নৱেম্বৰ তাৰিখে অফিচটো তলাবন্ধ কাৰ্যসূচী কৰিম আৰু 30 নৱেম্বৰ তাৰিখে আমি দিল্লী যন্তৰ মন্তৰত আমি প্ৰতিবাদী কাৰ্যসূচী কৰিম। ব্যক্তিগতভাৱে আপোনালোকে সেই কৰ্মচাৰী সেই ব্যক্তিসকলক লগ ধৰিছিলে নে? নাই, আমি ব্যক্তিগতভাৱে কাকো লগ ধৰা নাই। অফিচলৈ আহিলে কেতিয়াবা লগ পাওঁ। এইটো সুবৰ্ণ দে গুৱাহাটী যিটো বিল্ডিং আছে, এইটো বিল্ডিং 3 কঠা মাটি G+2 বিল্ডিং আৰু এইটো নতুনকৈ ৰিচেল লৈছে ফ্লেট। আৰু তেওঁৰ ঘৰত যদি এতিয়াও যদি আইডিয়া তদন্ত মানে ৰেট মাৰে নাই বুলি 15-20 কোটি টকা তেওঁৰ ঘৰত কেছ পাব। তেওঁ যেতিয়া প্ৰথম গুৱাহাটীলৈ আহিছিলে 32,000 টকা তেওঁক যদি পইচাটো অহা দেৰি হৈছে। টেক্স চুৰ কৰিছে, চিভিল কাষ্টৰ পইচা শুহি খাইছে। তেওঁ ইমান টকা ক'ত দৰমহা পায়? তেওঁতো অতি বেছি 80,000 টকা দৰমহা পায়। 80,000 গুৱাহাটীত 4-5 জেগাত মাটি কিনিব পাৰে নেকি লিগেল পইচা দি? কোনোবাই কেতিয়াও নোৱাৰে। ইলিগেল লোন কিমান দিব তেওঁ? তেওঁ বিলাসী গাড়ী আছে আৰু তেওঁ যিটো ফ্লেট আছে, এতিয়া নতুনকৈ যিটো ফ্লেট আছে ভিতৰত ইণ্টেৰিয়াৰ বোলে কোটি টকা খৰচা কৰিছে। তেওঁ ইমান টকা ক'ত পাইছে? এই অনুসূচিত জাতি শুহি তেওঁ 32 বছৰ শুহি তেওঁ সেইবোৰ সম্পত্তি পাহাৰ কৰিছে। ইয়াত ঘটি থকা মানে বিয়াৰুম কেলেংকাৰী তদন্ত, ইয়াত যিটো চিণ্ডিকেট ট্ৰাষ্ট চলি আছে সেইটো বন্ধ কৰাৰ দাবীত প্ৰতিবাদ। ইয়াতো চিণ্ডিকেট চলি আছে সুবৰ্ণ দেৱ আৰু লিটন মিত্ৰ আৰু ডাইৰেক্টৰৰ নেতৃত্বত চিণ্ডিকেট ট্ৰাষ্ট চলি আছে।